মুলাৰকুছি ডিবা নৈশ ক্ৰিকেট প্ৰতিযোগিতাত উৎসৱ মুখৰ পৰিৱেশ। পশ্চিম নলবাৰী মিলিজুলি যুৱ সমাজৰ উদ্যোগত সদৌ অসম ভিত্তিক দ্বিতীয় বাৰ্ষিক ডিবা নৈশ প্ৰাইজমানি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ। উদ্বোধনী অনুষ্ঠানত উপস্থিত কেইবা সহস্ৰাধিক দৰ্শক। ৰাষ্ট্ৰীয় সংগীত, বিহু নৃত্য আৰু আতচবাজীৰে ৰজন জনাই উঠিল খেলপথাৰ। নলবাৰী জিলাৰ পশ্চিম নলবাৰী মিলিজুলি যুৱ সমাজৰ উদ্যোগত দুদিনীয়াকৈ আৰম্ভ হ'ল ডিবা নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা। বৃহস্পতিবাৰে উক্ত প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে নলবাৰীৰ সমাজ সংগঠক তথা প্ৰাক্তন খেলুৱৈ দিলীপ বৰ্মনে। দুদিনীয়াকৈ আয়োজন কৰা প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতাৰ শুকুৰবাৰে নিশা চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব। আমাৰ এই বৃহত্তৰ পশ্চিম নলবাৰী অঞ্চলৰ অগ্ৰণী সামাজিক অনুষ্ঠান পশ্চিম নলবাৰী মিলিজুলি যুৱ সমাজৰ উদ্যোগত এই মুলাৰকুছি অহাটিৰ খেলপথাৰত আমাৰ জনতা বিহামপুৰ চকৰ ওচৰত দুদিনীয়া কাৰ্যসূচীৰে প্ৰাইজমানি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। যোৱাকালি সন্ধিয়া প্ৰায় 6 বজাত এই খেলখন আনুষ্ঠানিকভাৱে উদ্বোধন হোৱাৰ পিছত ইতিমধ্যে প্ৰায় 40টা দলে যোৱাকালি ফাৰ্ষ্ট ৰাউণ্ড খেল খেলিছে। আজি দ্বিতীয় দিনৰ কাৰ্যসূচী। আজিও আবেলি 3 বজাৰ পৰা আমি ছেকেণ্ড ৰাউণ্ডৰ খেল অনুষ্ঠিত কৰিম। সন্ধিয়াৰ ভাগৰ পৰা আমি আশা ৰাখিছোঁ কোৱাৰ্টাৰ ফাইনেল, প্ৰি কোৱাৰ্টাৰ ফাইনেল, তাৰপিছত কোৱাৰ্টাৰ ফাইনেল, ছেমি ফাইনেল আৰু প্ৰায় নিশা 2টামান বজাত আমি ফাইনেল খেলখন অনুষ্ঠিত কৰিব পাৰিম বুলি আমি আশা ৰাখিছোঁ। আৰু এই খেলখনৰ কাৰণে এই বৃহত্তৰ পশ্চিম নলবাৰী অঞ্চলৰ চামতা, মধুপুৰ, আমাৰ জনতা বিহামপুৰ, খলিহা, মুলাৰকুছি, ঔহাটি, পানীগাঁও, গড়েমাৰা এনেকৈ বৃহত্তৰ পশ্চিম নলবাৰী অঞ্চলৰ যুৱ সমাজ উঠি পৰি লাগিছে। এই এখন বৃহত্তৰ খেতি পথাৰত এখন পিচ এনেকৈ সম্পূৰ্ণ এটা জিলা মানদণ্ডৰ বা এটা ৰাজ্যিক মানদণ্ডৰ এখন ষ্টেডিয়াম এনেকৈ উলিয়াটো, অস্থায়ী ষ্টেডিয়াম উলিয়াটো কিমান দুৰুক্ষা আপোনালোকে জানে। তাৰপিছতো আমি কষ্ট কৰি এনেকৈ দিবানৈশভাৱে আমি এটা DG ছিষ্টেমত আমি লাইটিং কৰিছোঁ। আমাৰ ছাউণ্ড ছিষ্টেম আছে, সুন্দৰ কমেণ্ট্ৰি হয়। এটা খুব ধুনীয়া এখন উন্নত মানৰ খেল আমি ৰাইজক উপহাৰ দিবলৈ আমি যৎপৰোনাস্তি চেষ্টা কৰিছোঁ। আৰু যোৱাকালিও আমি ৰাইজৰ সহযোগত সফল কাম হৈছোঁ। আজিৰ বাকী যিখিনি খেল আছে আমি সফল কাম হ'ম বুলি আমি ভগৱান বা আল্লাহৰ ওচৰতো আমি প্ৰাৰ্থনা ৰাখিছোঁ, ৰাইজৰ সহযোগ বিচাৰিছোঁ। আমাৰ সংবাদ মাধ্যমৰ কৰ্মীসকলে আমাক যথেষ্ট সহায় কৰিছে, আমাৰ খেলৰ বা বাতৰি পৰিৱেশন কৰিছে। এই অঞ্চলৰ গুণী জ্ঞানী সজ্জন সকলোৱে সন্ধিয়াৰ ভাগত ইয়াতে ঠাহ খাই পৰে। কালিও প্ৰায় দুপৰ নিশালৈকে প্ৰায় 10-12 হাজাৰ দৰ্শক ইয়াত ঠাহ খাই পৰিছে। আজি আমি আশা কৰিছোঁ, আজি যিহেতু ফাইনেল পৰ্যায়ৰ খেল, আজি আমি তাতোকৈ অধিক আৰু দৰ্শক হ'ব বুলি আমি আশা ৰাখিছোঁ। আজি কেইবাগৰাকীও অসমৰ স্বনামধন্য ৰাজনৈতিক আৰু সামাজিক কৰ্মী আমাৰ ইয়াৰ মাজত আহিব। ডক্টৰ ৰঞ্জিত ডেকা আহিব, আমাৰ আন্দোলন বিদ্যানিকেতন যিখন পাঠশালা আছে তাৰ অধ্যক্ষ আহিব, বাণী কলিতা ডাঙৰীয়া আহিব। ইতিমধ্যে আমাৰ সন্মানীয় এই অঞ্চলৰ স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীদেৱে সম্পূৰ্ণ আমাক দিহা পৰামৰ্শ আৰু সাহস যোগাইছে। তেখেত খেলখনৰ মুখ্য পৃষ্ঠপোষক হিচাপেও আছে। তেখেতে যৎপৰোনাস্তি আমাক যি ধৰণে সহায় কৰিব লাগে তেখেতে আমাক সাহস দিছে। তেখেত আমাৰ শ্ৰদ্ধেয় আৰু তেখেতকো আমি আমন্ত্ৰণ কৰিছোঁ। হয়তো তেখেতৰ যদি বহুত ব্যস্ততা কাৰ্যসূচী নাথাকে, হয়তো দুপৰ নিশালৈকে হ'লেও আমি যদি যোগাযোগত আমি যোগাযোগ ৰাখিম তেখেতৰ লগত। তেখেতো আমাৰ লগত যোগাযোগ ৰাখি আছে। এইমাত্ৰ আমাৰ সমিতিৰ উদ্যোক্তাই আমাৰ কথা পাতিছে আৰু তেখেতো হয়তো যিকোনো মুহূৰ্তত ইয়াত হয়তো পদাৰ্পণ কৰাৰ কোনো সম্ভাৱনা আছে। ইতিমধ্যে সন্মানীয় পকা জিলা পৰিষদৰ সদস্য পবিত্ৰ কুমাৰ ডেকা ডাঙৰীয়া তেখেতেও আমাক সহায় কৰিছে। আমাৰ সভাপতি হলধৰ বৰ্মন ডাঙৰীয়া, প্ৰধান সম্পাদক অৱনী বৰ্মন ডাঙৰীয়া, দিনে নিশাই আমাৰ দ্বীপ, আমানুৰ, আমাৰ জলিল, ইতিমধ্যে আমাৰ শ্বৰীফুদ্দিন আহমেদ, এনেকৈ আমাৰ মাজত আমাৰ জিলা পৰ্যায়ৰ ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈ আছে। আমাৰ ভাইটি ইমামুল আছে, ইমামুলেও সুন্দৰভাৱে আমাক দিহা পৰামৰ্শ দি আছে। গতিকে মই যিসমূহৰ নাম কোৱা নাই, ইয়াত নাম নোকোৱাকৈ আৰু বহুত কৰ্মী আমাৰ ইয়াৰ মাজত লাগি আছে। আমাৰ জলিল আছে, সুন্দৰভাৱে লাগি আছে। গতিকে আমি ভাবিছোঁ যে সুন্দৰভাৱে সমাপন হ'ব খেলখন। আৰু গ্ৰাম্য অঞ্চলত এনেধৰণে খেলৰ দ্বাৰা উদ্বুদ্ধ কৰি আমাৰ গ্ৰাম্য অঞ্চলৰ পৰা যাতে আমি ভাল খেলুৱৈ যাতে আমি তৈয়াৰ কৰিব পাৰোঁ, ৰাজ্যিক আমাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে যাতে আমি লৈ যাব পাৰোঁ, তাৰ কাৰণে এইটো এটা প্ৰাথমিক কচৰত। আৰু এনেকুৱা ধৰণৰ যদি কচৰত হয়, চৰকাৰী যদি পৃষ্ঠপোষকতা পোৱা যায়, ৰাইজৰ যদি মৰম পোৱা যায়, নিশ্চিতভাৱে আমি পৰৱৰ্তী অন্তত 3-4 বছৰৰ ভিতৰতো আমি আজি যাৰ বয়স হয়তো 8-10 বছৰ, 12-15 বছৰ আজি ইয়াত বেট ধৰিছে। যোৱাকালি সৰু এটা টিম চেমনিয়াই খেলিছে, ধুনীয়া পাৰফৰ্মেঞ্চ কৰিছে।
মানে যিবোৰ প্লেয়াৰ ইয়াত আহিছে মানে প্লেয়াৰবোৰ সঁচা কৰি এটা প্লেষ্টিক মাইণ্ডত আহিছে গতিকে এই প্লেষ্টিক মাইণ্ডটো যিহেতু এওঁলোকৰ ঘৰলৈ উঠা আমি দেখিবলৈ পাইছোঁ আৰু আমি উদ্যোক্তাসকলে উৎসাহিত হৈছোঁ যে পৰৱৰ্তী দিনত আমি নিশ্চিতভাৱে এনেধৰণৰ খেল ইয়াতকৈ সুন্দৰ ব্যৱস্থাপনাৰে আমি কৰিবলৈ আমি চেষ্টা কৰিম সেয়ে আমি সকলো ৰাইজৰ সহযোগিতা বিচাৰিছোঁ আপোনালোকে দেখা পাইছে গোটেই খেলপথাৰৰ পৰিৱেশটো ইয়াত আমি অস্থায়ীভাৱে পেভিলিয়ন কৰিছোঁ পেভিলিয়ন 1, 2 গেষ্ট ৰুম পাতিছোঁ আমি মঞ্চ পাতিছোঁ এনেকৈ গোটেই ব্যৱস্থাপনাখিনি আমি কৰিছোঁ গতিকে আগন্তুক দিনতো আমি ৰাইজৰ আৰু সংবাদকৰ্মীসকলৰ সহায় পাম বুলি আশা ৰাখিছোঁ গতিকে সকলোৱে সহযোগ কৰক আজিৰো এই খেলখন সুন্দৰভাৱে যাতে ফাইনেল খেলখন সমাপন কৰিব পাৰোঁ আৰু বঁটা বিতৰণী উদ্বোধনী অনুষ্ঠান আছে আমাৰ ইয়াত প্ৰাইজ আমাৰ কমিটিৰ ফালৰ পৰা আমি 50,000 টকা প্ৰথম পুৰস্কাৰ দিছোঁ আৰু যি বিজেপি দল হ'ব তেওঁলোকক 30,000 টকা হ'ব এইটো বালিৰাম আমাৰ কলিতাৰ শৰণত প্ৰয়াত ৰাজাঘাট বানেগুচি তেওঁলোক দাতা পৰিয়াল মেন অফ দ্য মেচ আমাৰ যি আমাৰ আছে কণ্টিনিউ আমাৰ প্ৰতিখন খেলত মেন অফ দ্য মেচ দিওঁ প্ৰয়াত আমাৰ প্ৰাক্তন খেলুৱৈ দাদুল হুছেইন কাজীৰ নামত তেওঁৰে ভাতৃ মৃদুল হুছেইন কাজী আমাক দিছে আমাৰ প্ৰয়াত ধৰ্মন্ত্ৰী দেৱী এজন সৰ্বদয় ধৰ্মপ্ৰাণ ব্যক্তি আছিল তেওঁ মহিলা তেওঁ প্ৰয়াত হৈছিল তেওঁৰ নাতি ল'ৰা কংকন শৰ্মাই আমাক ট্ৰফি দিছে বিজেপি দলক আৰু বিজয়ী দলক গতিকে এনেদৰে সুন্দৰ ব্যৱস্থা আমি ৰাখিছোঁ আৰু এই অঞ্চলত যিসমূহ ৰাইজে আমাক আৰ্থিকভাৱে সহায় কৰিছে গতিকে তেখেতসকলকো আমি ইয়াৰ পৰা আমি নমন কৰিছোঁ প্ৰণাম কৰিছোঁ আৰু সকলোৰে ভাল হওক এইখিনি কামনা কৰিছোঁ আৰু খেলখন সুন্দৰভাৱে আজি আমি সফল হওক ভগৱান বা আল্লাহৰ ওচৰত তাকে প্ৰাৰ্থনা কৰিছোঁ ধন্যবাদ নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম ইংৰাজী মাধ্যমৰ আগশাৰীৰ শিক্ষানুষ্ঠান নলবাৰী পানীগাঁৱৰ দিল্লী পাব্লিক ছেকেণ্ডাৰী স্কুল আপোনাৰ সন্তানৰ বাবে এখন নিৰ্ভৰযোগ্য শিক্ষানুষ্ঠান আমাৰ ইয়াত ডিজিটেল পদ্ধতিৰে অভিজ্ঞ শিক্ষকৰ দ্বাৰা পাঠ্যক্ৰমৰ শিক্ষাৰ উপৰি সংগীত ক্ৰীড়া কম্পিউটাৰ আচাৰ ব্যৱহাৰ আদিৰ শিক্ষা দিয়া হয় নাৰ্চাৰীৰ পৰা নৱম শ্ৰেণীলৈ নামভৰ্তি চলি আছে প্ৰতিটো শ্ৰেণীতে আসন সীমিত সবিশেষ জনাৰ বাবে যোগাযোগ নম্বৰ 7002074654 নাইবা 9101997764 নাইবা 6900914426